हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो कौन है टेस्ला टीचिंग्स है कि नहीं। तो আজি আমি যেটো পার্ট কৰিম বহুত ইম্পৰ্টেণ্ট এটা পার্ট হয় যদিও তো কিছুমান কথা মনৰ কথা ধৰাচোন এজ এ টিচাৰ আমি হয়তো সব টাইমত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ, বাট কি হয় যিকোনো এটা সেশন যেতিয়া পাৰ হৈ যায় আমাৰ ষ্টুডেণ্টছখিনি কি ইয়াৰ পৰা গুচি যায়, যিটো মোৰ অফলাইন যে য'ৰে পৰা মই কৰোঁ বা মই য'তেই কাম কৰোঁ তাৰে পৰাও ষ্টুডেণ্টছখিনি কি হয় এটা টাইমত গুচি যায় পাৰ সেশন। কিন্তু সিহঁতৰ যিটো ফিলিংছ থাকে, ষ্টুডেণ্টৰ লগত যিটো এটা তোমাৰ বণ্ডিং থাকে, সেই বণ্ডিংটো কি হৈ যায়, ব্ৰেক হৈ যায়। ইটছ লাইক এ হাৰ্ট ব্ৰেক, হয়নে? তোমালোকৰ যেনেকুৱা আজিকালি মেক্সিমাম ষ্টুডেণ্ট আছে নহয় যে মোৰ হাৰ্ট ব্ৰেক হৈছে, মোৰ প্ৰেমিকাই মোক ধোকা দিছে, মোৰ প্ৰেমিকে মোক কি কৰিছে, ধোকা দিছে। সেয়েতো কোৱা আৰু তো তেনেকুৱাই। তো এই বছৰো যোৱা বছৰো মোৰ ষ্টুডেণ্ট আছিল কিছুমান অফলাইন বেচত, তো তেওঁলোকেও তেনেকুৱা মোৰ বহুত মানে কি ক্ল'জ, কাৰণ এটা যেতিয়া মই বেচ বনাওঁ তো সিহঁতৰ লগত হাঁহি ফূৰ্তি ধেমালি সেইটোৰ মাজেৰে মই গোটেই ক্লাছখিনি কমপ্লিট কৰোঁ, গোটেই চেপ্টাৰ্ছ কমপ্লিট কৰোঁ, চিলেবাছ কমপ্লিট কৰোঁ। তো এটা ফেমিলিৰ নিচিনা এটা ৰিলেশ্যন হৈ যায় আৰু এটা টাইমত সেই ফেমিলিটো কি গুচি যায় নিজৰ নিজৰ মানে নিজৰ জিন্দগীত আগুৱাই যাবলৈ। তো তেনেকুৱাই ধৰাচোন যোৱা বছৰৰ কিছুমান ষ্টুডেণ্ট আছে এতিয়াও মানে ভাল ভাল জেগাত আছে সিহঁতে, আৰু ইন ফিউচাৰ আৰু ভাল মানে সিহঁতৰ হওক সেইটো কামনা মই সদায় কৰি থাকোঁ। এজ এ টিচাৰ মোৰ ব্লেছিংছ সিহঁতৰ লগত সদায় থাকে। তোমালোকেও যিকেইজনে চাই আছা তো তোমালোকৰ লগতো এটা ৰিলেশ্যন এনেকুৱা, হয়তো অনলাইন, হয়তো মানে তোমাক চোৱা নাই বা কাৰোবাক চাইছোঁ, কিন্তু কি যেতিয়া তোমালোকে কণ্টিনিউৱাছ ভিডিঅ'বোৰ চাই থাকা তেতিয়াও কি হৈ যায়, এটা মানে কি এটাচমেণ্ট হৈ যায় যে টিচাৰজনৰ লগত, হয়নে নাই? তো কিন্তু এটা টাইম আহিব যেতিয়া তোমালোকে কি কৰিবা, ইয়াৰ পৰা গুচি যাবা বা ইয়াৰে ভিডিঅ'জ আৰু নাচাবা, কিন্তু অবভিয়াছলি তোমালোকে শ্বেয়াৰটো কৰিবা বেলেগক যদি ভাল পাইছা। তো এই বছৰৰো তেনেকুৱা ষ্টুডেণ্ট আছিল কিছুমান যেনেকুৱা ভাল ভাল মানে জেগাত চান্স পাইছে। কিছুমান মোৰ আৰু আগৰ পুৰণা ষ্টুডেণ্ট যিবিলাকে ৰিচেণ্টলি মোক লগো কৰিছে, যেনেকুৱা কোকৰাঝাৰত তোমাৰ চিভিল ইঞ্জিনিয়াৰিং কৰি আছে। তো বহুত ভাল লাগে যেতিয়া মানে ধৰা তুমি ৰাস্তাত গৈ আছা কিন্তু ষ্টুডেণ্টবোৰে আৰু আগুৱাই আহিছে, ছাৰ 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 মাতিছে যে ছাৰ কেনে খবৰ, কেনে আছে, আৰু পিছত যেতিয়া মানে লগ পালে মানে সিহঁতক লগ পালে সেই মোমেণ্টবোৰ মানে কি মাইণ্ডত আহি যায় যে ইহঁতক মই পঢ়াইছিলোঁ, ইহঁতৰ লগত সেই হাঁহি ফূৰ্তিৰ যিটো মানে কি হয় এটা তোমাৰ ছিটুৱেশ্যন, সেই বস্তুখিনি তোমাৰ কি মনত আহি যায়, হয়নে? তো মাতি তাৰপিছত তেওঁলোকে যেতিয়া কয় যে ছাৰ মই ইয়াতে ইঞ্জিনিয়াৰিং কৰি আছোঁ, মই ইয়াতে পঢ়ি আছোঁ, মই ইয়াতে BSc লৈছোঁ, মই এইটো মেজৰ লৈছোঁ, মই সেইটো মেজৰ লৈছোঁ, মোৰ এইটো 3rd ছেমিষ্টাৰ ছাৰ এক্সাম ভাল গৈছে, ছাৰ টিউশ্যনৰ কথা বহুত মনত পৰে বা টিউশ্যন চেণ্টাৰৰ কথা বহুত মনত পৰে, অফলাইনৰ কথা। তো সেই বস্তুখিনি মানে কি বিৰাট মানে ভাল লাগে তেতিয়া সেই মোমেণ্টত। তো এজ এ টিচাৰৰ কাৰণে সেইটোৱে তোমাৰ কি এটা ছাকচেছ বুলি মই ক'ব পাৰোঁ, যেতিয়া ষ্টুডেণ্টছবোৰে মানে কি সেই টিচাৰজনক সদায় মনত কৰি ৰাখে। আৰু মানে ষ্টুডেণ্টৰ লাইফত যদি অলপো এটা চেঞ্জ আনিব পাৰোঁ, ময়ে হওক বা যিকোনো টিচাৰে হওক, কাৰণ যেতিয়া টিচাৰ এজনে শিকায় তেতিয়া সেই টিচাৰজনে নিজৰ 100% এফৰ্ট দিয়ে শিকায়। কোনো টিচাৰে এনেকুৱা নহয় যে মই 100% এফৰ্ট নিদিওঁ। গোটেই টিচাৰ কমিউনিটি এনেকুৱাই যে তেওঁলোকে ছেক্ৰিফাইচ কৰিব খোজে সদায়, যে মই কিবা এটা ছেক্ৰিফাইচ কৰিলোঁ কিন্তু বাট মোৰ ষ্টুডেণ্টে যাতে ছেক্ৰিফাইচ কৰিব লগা নহয়। তো সেইকাৰণে সকলোৱে সদায় কি কয় 100% এফৰ্ট দিয়ে, আৰু ষ্টুডেণ্টবোৰে এই বস্তুখিনি বুজিব লাগে। তো আজিকালিৰ ষ্টুডেণ্টবোৰতো এই বস্তুখিনি বুজি নাপায়, চবৰ মাইণ্ডত এটাই যে ভাই মই কলেজত পঢ়ি আছোঁ, মোৰ লগৰ বন্ধু আছে, এই বোলে সেই ছোৱালী ভাল লাগিছে, এই ল'ৰা ভাল লাগিছে, এই বোলে তাৰ লগত গ'ল, এই বোলে তাৰ লগত গ'ল, আজি কলেজত নাযাওঁ, আজি অলপ বোল ডেটত যাম, আজি ইয়াতে নাযাওঁ, আজি তাতে ঘূৰিম, এই তাইৰ কালি বাৰ্থডে আছে, ফ্ৰেণ্ডৰ পৰা পইচা অলপ ধাৰে লৈ তাইক গিফ্ট দিব লাগিব। তো এইবিলাকত তোমাৰ কি হৈ আছে, তোমাৰ টোটেলি মাইণ্ডখিনি তাতে ডাইভাৰ্ট হৈ আছে। যেতিয়া একচুৱেলি চিটুৱেশ্যনটো কেনেকুৱা হ'ব লাগিছে যে তোমাৰ মাইণ্ডটো ক'ত থাকিব লাগিছিল, মোৰ বেটাৰ ৰিজাল্ট এটা লাগে,
কাৰণ বেটাৰ এটা ৰিজাল্ট নহ'লে তুমি চান্স নাপাবা। আৰু এনেকুৱা চিটুৱেশ্যন মই পাই আহি আছোঁ মানে য'ত ষ্টুডেণ্টে ভাল কলেজত চান্স পোৱা নাই বিকজ অফ দেয়াৰ পাৰ্চেণ্টেজ অনলি। আমি ভাবোঁ নহয় যে এটা পাৰ্চেণ্টেজ কম পালে কি হৈ যাব লাইফত, কিন্তু একচুৱেলি যিটো ছিষ্টেম সেই ছিষ্টেম মতেহে আমি চলিব লাগিব। কাৰণ এনেকুৱা এটা নহয় যে মই আজি ছিষ্টেমটো চেঞ্জ কৰি দিব পাৰিম, এনেকুৱা নহয় একচুৱেলি। তো তোমালোকে সদায় এইটো ট্ৰাই কৰিবা যে তোমালোকৰ যিটো ফ'কাছ সেই ফ'কাছটো ক'ত আছে। মেইন ফ'কাছটো তোমাৰ ষ্টাডি নে মেইন ফ'কাছটো তোমাৰ বেলেগ কিবা, নাই? কাৰণ তোমাৰ প্ৰায়ৰিটিটো তুমি ছেট কৰিব লাগিব। তোমাৰ প্ৰায়ৰিটি য'ত ভাল, যিটো মানে তোমাৰ যে নাই মোৰ ফেমিলিয়ে ইমান কষ্ট কৰি আছে মোৰ কাৰণে, তো সেইটো এটা বহুত মানে ইম্পৰ্টেণ্ট বস্তু। কোনোবা ষ্টুডেণ্টে সেইটো বুজিব মানে নোখোজে, কিছুমানে মেক্সিমামে নোখোজে আজিকালি, কিন্তু তোমাৰ পেৰেণ্টছো তোমাৰ পিনে চাই আছে। এইটোৰ কাৰণে নহয় যে তুমি ডাঙৰ হ'লে তেওঁলোকক ভাত পানী কিবা দিবা, দে নেভাৰ এক্সপেক্ট দিছ থিংছ। তেওঁলোকৰ কাৰণে তেওঁলোকে নিজৰ গোটেইখিনি কৰি লৈছে। বাট তুমি যাতে নিজৰ ভৰিত থিয় দিব পাৰা, স্পেচিয়েলি গাৰ্লছবিলাক, তেওঁলোকে যাতে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে। বয়জবিলাকতো এনেও তোমালোকৰ ওপৰত ৰেছপনচিবিলিটি বেছি থাকিবই, বাট ইন দ্য ছেইম টাইম ছোৱালীবিলাকৰ ৰেছপনচিবিলিটিও লাহে লাহে, যিহেতু তোমালোকে ইণ্ডিপেণ্ডেণ্ট হ'বা, তো তোমালোকৰ ফেমিলিৰ ৰেছপনচিবিলিটিও আহিব, হয়নে নাই? তো প্লিজ মেক চিয়'ৰ তোমালোকে ট্ৰাই কৰিবা যাতে যিটো নিজৰ মেইন ফ'কাছ তাৰে পৰা যাতে তোমালোকে ডেভিয়েট নোহোৱা। তো সেইকাৰণে মানে কি, যেতিয়া ষ্টুডেণ্ট এটা আহে দেখা কৰে ছাৰ মই এইটো কৰি আছোঁ, ছাৰ মই সেইটো কৰি আছোঁ, তো এইবিলাক বস্তু অলপ মানে শুনিলে ভাল লাগে যে সিহঁতে লাইফত আগবাঢ়ি আছে। আৰু কি হয় চোৱা, ইউজুৱেলি মোৰ এজ এ টিচাৰ মোৰ যিটো স্কেডিউল সেইটো কেনেকুৱা হয় যে তোমাৰ ধৰা মই ৰাতিপুৱা উঠি দৌৰা দৌৰিকৈ কলেজ গৈ, যদি মোৰ মানে টিউশ্যন থাকে তাতে টিউশ্যন কৰি, তাৰপিছত কণ্টিনিউৱাছ ক্লাছৰ পিছত তোমাৰ প্ৰেক্টিকেলছৰ পিছত আৰু তোমাৰ অফলাইন টিউশ্যন এণ্ড দেন 6:30 বজাত মই ভিডিঅ'ছ মানে বনাব লাগে। তো অলপ হেক্টিক হয় স্কেডিউলটো। কেতিয়াবা তোমাৰ কি হয়, গাটো বহুত টায়াৰ্ড লাগে, বাট তোমালোকৰ কাৰণে কৰিবই লাগে। শ্ল' এণ্ড ষ্টেডি হয়, বাট দেৰ ইজ এ ছেয়িং, শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ। তো মষ্ট প্ৰবেবলি তোমালোকে টেনশ্যন কৰিব নালাগে। এট চাৰ্টেন পইণ্ট মই ট্ৰাই কৰিম যিমান সোনকালে পৰা যায় চিলেবাছখিনি কমপ্লিট হ'ব আৰু আহিব। তোমাৰ কি হয়, ইউজুৱেলি মই গোটেই দিনটো হোৱাটছএপত লাগিয়ে থাকিব লাগে। বহুত ষ্টুডেণ্টে কণ্টিনিউৱাছ মেছেজ কৰি থাকে, কিছুমান আগৰ ষ্টুডেণ্ট, কিছুমান ধৰা কাৰেণ্ট ষ্টুডেণ্ট, তেওঁলোকে মেছেজ কৰিয়ে থাকে যে ছাৰ এইটো বুজা নাই, সেইটো বুজা নাই, তো ৰিপ্লাই দিব লাগে। কেতিয়াবা দিব নোৱাৰোঁ, ৰাতি গোটেইখিনি ছেটআপ কৰি তাৰপিছত কেতিয়াবা মোৰ এনেকুৱা থাকে যে ভাই মই নোটছত কিবা চেঞ্জ কৰিব লাগে, তো সেইটো লৈ বিজি হ'ব লাগে। কেতিয়াবা আহিব যে ভাই এক্সাম চলি আছে, এক্সামৰ কুৱেশ্যন পেপাৰ ছেট কৰিব লাগে, বা এক্সাম চলি আছে, এক্সামৰ কপিখিনি আহিছে, কাৰেকশ্যন কৰিব লাগে। তো এজ আ হোল মানে এটা হেক্টিক স্কেডিউল হয়। এজ আ টিচাৰ কাৰণে তোমাৰ ডিচেম্বৰলৈ ছেশ্যনটো বহুত হেক্টিক হয়। আফটাৰ ডিচেম্বৰ তোমাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এইটো অলপ মানে ৰিলেক্সেশ্যন হয়, তেতিয়া ৰিলেক্স ভাই অলপ চলপ ঘূৰা চুৰা হৈ যায়। তো সেইটোৱে আৰু বাকী তোমালোকে নিজৰ ফ'কাছখিনি ৰাখিবা। এণ্ড আই হোপ তোমালোকে ভিডিঅ'জবোৰ এনজয়ো কৰি আছা। আজি অলপ টাইম ল'লোঁ বিকজ সদায়তো পঢ়াখিনি হৈয়ে থাকে, কেতিয়াবা মটিভেশ্যনৰ কাৰণে কেতিয়াবা কিছুমান কথা ক'ব লাগে, আৰু আই হোপ তোমালোকৰ যিটো মটিভেশ্যনটো সেইটো সদায় কনষ্টেণ্ট ৰাখিবা। মটিভেশ্যনটো যদি তুমি কনষ্টেণ্ট নাৰাখা, কি হ'ব, তোমাৰ পঢ়াত যিটো মন সেইটো মানে কি কেতিয়াবা আপছ হ'ব, কেতিয়াবা ডাউন হ'ব। তো মটিভেশ্যনটো কেনেকৈ ৰাখিব লাগিব, এই যে ফ'কাছটো, যে মোৰ ফ'কাছটোৱে এইটো যে মই ভাল এটা স্ক'ৰ কৰিব লাগে, এইটো যদি তুমি জানা তেতিয়াহ'লে তোমাৰ মটিভেশ্যনটো গেৰাণ্টি আহিব। আৰু যদি তুমি ভাবা যে নাই ভাই মই এনেকৈয়ে থাকিম, তো ভাই কেতিয়াবা সেই ছোৱালীৰ পিছত, কেতিয়াবা সেই ল'ৰাৰ পিছত এনেকৈ ঘূৰা ফিৰা, কেতিয়াবা সেই বন্ধুৰ পিছত এনেকৈ ঘূৰা ফিৰা হ'লেই তোমাৰ কি হ'ব, তোমাৰ মটিভেশ্যনটো ডাউন হ'বই, তোমাৰ স্ক'ৰো ডাউন হ'ব। কাৰণ চোৱা, মই ডাইৰেক্টলি কেনেকৈ ক'ব পাৰোঁ, তুমি এনেকৈ ভাবিব পাৰা যে ছাৰ মোৰ এনেকুৱা নহয়, মই ঘূৰি আছোঁ ছোৱালীৰ পিনেও বাট মোৰ স্ক'ৰ ভাল। না, তুমি দুটা নাৱত ভৰি দি কেতিয়াও চলিব নোৱাৰা। কোনোবা না কোনোবা এটা ছিটুৱেশ্যনত তোমাৰ কি হ'ব যে তোমাৰ ইম্পেক্ট হ'ব। তো ইচিলিয়ে বেটাৰ কি তুমি কি কৰা, নিজৰ যিটো ফ'কাছ তাতে দিয়া। মেক্সিমাম ষ্টুডেণ্ট মই চাওঁ, এই কিছুমান যেনেকুৱা আজিকালি মানে লাইক লাইফ লৈ খেলা কৰি দিয়ে,
লাইক নিজৰ লাইফটোকে মানে শেষ কৰি দিয়ে চ' ডেট এইবিলাক বস্তু মানে বহুত কেনেকুৱা চোৱা এনেকুৱা চিটুৱেশ্যন য'ত নেকি তুমি কি কৰিব লাগিছিল নিজৰ লাইফটো কেনেকৈ গঢ়িব লাগে সেইটো ভাবিব লাগিছিল তাত তুমি এনেকুৱা একজনৰ কাৰণে নিজৰ লাইফটো এৰি দি দিলা নিজৰ লাইফটোৱে তুমি কি বৰবাদ কৰি দিলা তুমি নাভাবিলা যে তোমাৰ পেৰেণ্টছৰ কি হ'ব তোমাৰ মানে যিবোৰ আছে ৰিলেটিভছ তেওঁলোকৰ কি হ'ব হা কাৰ কাৰণে এই এজন আননোন এটা মানে কি তোমাৰ মানুহৰ কাৰণে তুমি ভাবা না নিজে ভাবি চোৱা যে আননোন একজনৰ কাৰণে যাক মই চিনি নাপাওঁ মানে মই জাষ্ট খালি চাইছোঁ চাই কথা হৈছে এটা বাছ মানে তোমাৰ মাজত এটা জাষ্ট এটা ৰিলেশ্যন এটা হৈছে সেইটোৰ কাৰণে মই কি কৰিছোঁ কিবা এটা হোৱাৰ পিছত মই নিজৰ লাইফটো লৈ মই খেলা কৰি দিলোঁ হোৱাট ননচেন্স মানে একদম টোটেলি মানে বেচিকেলি ননচেন্স টাইপ হয় এইটো হা তো নিজৰ লাইফটো গঢ়িব লাগে নিজৰ লাইফটো বৰবাদ কৰিবলৈ তুমি ইয়াতে অহা নাই নহয় তো তুমি নিজৰ লাইফটো গঢ়িব লাগিব হয়নে নাই তো এনিৱেজ যিয়ে নহওক আই হোপ তোমালোকে নিজৰ মটিভেশ্যনখিনি কনষ্টেণ্ট ৰাখিবা আৰু আগুৱাই যাবা এজ এ টিচাৰ মোৰ ব্লেছিংছ সদায় থাকিব তোমালোকৰ লগত এণ্ড তোমালোকৰ যেতিয়াই যি প্ৰব্লেম হয় তোমালোকে খুলি অ'পেনলি ক'ব পাৰা যে কমেণ্ট বক্সত ছাৰ মোৰ এইটো প্ৰব্লেম মোৰ সেইটো প্ৰব্লেম কেতিয়াবা কাউন্সেলিং লাগিলে তোমালোকে মানে আমাৰ কণ্টেক্ট নম্বৰ্ছ আছে তোমালোকে ফোন কৰিবা হোৱাটছএপত মেছেজ দি তোমালোকে কাউন্সেলিং ছেশ্যনছ ল'ব পাৰা যে ছাৰ মোৰ এনেকুৱা এনেকুৱা প্ৰব্লেম হৈ আছে ফেমিলিত এনেকুৱা এনেকুৱা ইছ্যু হৈ আছে ছাৰ মই কি কৰোঁ গাইডেন্স এটা আছেনে নাই তো গাইডেন্স তুমি চোৱা টিচাৰ এজনৰ সদায় মানে এটা এনেকুৱা থাকে যে ভাই মই ষ্টুডেণ্টক যাতে গাইড কৰিব পাৰোঁ নট জাষ্ট ইন দি একাডেমিক মানে ছাইড তোমালোকে বাহিৰৰ দেশত যদি চোৱা USA বা জাৰ্মানী বা জাপান চাইনা এইবোৰ আজিকালি ইমান মানে এডুকেশ্যনত ইমান মানে টপ লেভেলত কিয় আছে কাৰণ তাতে এনেকুৱা সুবিধা আছে কাউন্সেলিঙৰ সুবিধা আছে যেতিয়া ষ্টুডেণ্ট এটাই তোমাৰ প্ৰেক্টিকেলি কি হয় তোমাৰ যে ধৰা ঘৰত কিবা ইছ্যু হৈ আছে বা কোনোবা ষ্টুডেণ্টে বুলি কৰিছে মানে কলেজত ধৰা হয়তো পঢ়িব দিয়া নাই ভালকৈ বা ডিষ্টাৰ্ব কৰিছে তো টিচাৰ্ছৰ লগত কনচাল্ট কৰে প্ৰিন্সিপালৰ লগত কনচাল্ট কৰে ডাঙৰ মানুহৰ লগত কনচাল্ট কৰে তাৰপিছত তেওঁলোকে মানে কি হয়তো মানে সলিউশ্যন দিয়ে তাৰে তো সেই বস্তুখিনি কি আমাৰ ইয়াতে এতিয়াও গঢ়ি লৈ উঠা নাই মানে লোৱাৰ লেভেলত ৰুট লেভেলত এতিয়াও গঢ়ি উঠা নাই তো এইটো এটা মানে জাষ্ট কি যে মই এজ এ টিচাৰ মই সেইখিনি তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে গাইডেন্স ল'বা টিচাৰৰ পৰাই লোৱা বা তোমাৰ ট্ৰাষ্টেড পাৰ্চনৰ পৰাই লোৱা বাট ইট ইজ বেটাৰ টু টেক গাইডেন্স তুমি গাইডেন্স ল'বা যে মোৰ এনেকুৱা এনেকুৱা ইছ্যু হৈ আছে সবতকৈ ডাঙৰ গাইড কাই তোমাৰ পেৰেণ্টছক ফাৰ্ষ্ট অফ অল তুমি ক'বই লাগিব যে মোৰ এইখিনিত প্ৰব্লেম হৈ আছে তোমাৰ পেৰেণ্টছে চাবা সলিউশ্যন তুৰন্ত দি দিব যদি ইন কেছ তেওঁলোকে দিব নোৱাৰে ইউ কেন টক টু ইয়ৰ পেৰেণ্ট লাইক টিচাৰ্ছৰ লগত কথা পতা টিচাৰে সলিউশ্যন দিব নোৱাৰিলে কিবাটো গাইড কৰিব পাৰিব সেইটোৱে তোমালোকে নিজৰ লেভেলৰ যিবিলাক ফ্ৰেণ্ডছ আছে নহয় তোমালোকে তেওঁলোকৰ লগত কথা শ্বেয়াৰ কৰা বাট এইটোত মই এটা মানে ডিফল্ট মানে ফল্ট কি পাওঁ কাৰণ সিও তোমাৰ ফ্ৰেণ্ড তাৰো লাইফ আছে তাৰ পেৰেণ্টছ আছে সব কিছু আছে কিন্তু সি তোমাতকৈ বেছি নাজানে বা সি তোমাক এনেকুৱা সলিউশ্যন দিব নোৱাৰিব কাৰণ তাৰ মেণ্টেলিটি তাৰ মেচিউৰিটি তোমাৰ নিচিনাই একদম বহুত মেচিউৰটো নহয় তো সেইকাৰণে কি হয় তাৰ যিটো থিংকিং লেভেলটো তোমাৰ দৰেই হৈ যাব তো ইট ইজ বেটাৰ দেট ইউ শুড টেক যিটো তোমাৰ গাইডেন্স ফ্ৰম এল্ডাৰ্ছ হয় ন তো আই হোপ তোমালোকে নিজৰ বস্তুখিনি বুজিছা মই কি ক'ব বিচাৰিছোঁ সেইখিনি বুজি পাইছা তো ঠিক আছে চিৰিয়াছ হ'ব লগাও নাই বাট এই চিৰিয়াছ নহ'লেও নহ'ব নিজৰ লাইফটোক বাছ আগুৱাই লৈ যাব লাগিব ইন আ বেটাৰ ৱে ঠিক আছে তো আজি আমাৰ যিটো চেপ্টাৰ স্থিতিবৈদ্যুতিক বিভৱ আৰু কি আছিল ধাৰকত্ব তাৰে যিটো নেক্সট টপিক আমি ষ্টাৰ্ট কৰিম যোৱা দুটা ভিডিঅ'ত আমি শিকিছোঁ স্থিতিবৈদ্যুতিক বিভৱৰ বিষয়ে স্থিতিবৈদ্যুতিক স্থিতিশক্তি একচুৱেলি যোৱা মোৰ মানে ভোকেল কৰ্ডৰ অলপ প্ৰব্লেম হৈ আছে জাষ্ট বিকজ অফ ক্লাছেছ ইমানটা ক্লাছ কৰাৰ পিছত কি হয় বহুত মানে প্ৰব্লেম হৈ যায় মানে কথা ক'লে মানে মোৰ কাহ উঠি যায় তো এইটো এটা প্ৰব্লেম হয় বাট কি কৰিম ষ্টুডেণ্টৰ কাৰণে কৰিবই লাগে উপায় নাই তো তোমাৰ আমি শিকিছিলোঁ স্থিতিবৈদ্যুতিক স্থিতিশক্তি শিকিছিলোঁ স্থিতিবৈদ্যুতিক বিভৱ শিকিছিলোঁ আমি কেনেকৈ আমি ওলাই ইকুৱেশ্যন কেনেকৈ পৰিৱৰ্তনশীল বলে কাৰ্য কৰে গোটেইখিনি আমি শিকিছিলোঁ আজি আমি স্থিতিবৈদ্যুতিক বিভৱ ওলাম যিকোনো এটা আধানৰ বাবে আমি কি কৰিম
যিকোনো এটা আধানৰ কাৰণে স্থিতিবৈদ্যুতিক বিভৱ ওলাম আমি ধৰা অলপ নিয়ন টাইপ এটা বাস হ'বনে এইটো বেছি দেখা যায় নেকি যদি দেখা না যায় আমি অলপ লাইট কালাৰ লম বাস এইটো ধুনীয়া আছে এই কালাৰটো ধুনীয়া তো আমি কি কৰিম স্থিতিবৈদ্যুতিক বিন্দু সম আধান এটাৰ বাবে বিন্দু সম আধান এটাৰ বাবে কি স্থিতিবৈদ্যুতিক বিভৱ উলিয়াম যিকোনো বিন্দু এটাত স্থিতিবৈদ্যুতিক বিভৱ উলিয়াম আৰু যেতিয়া আমি ডেৰিভেশ্যন কৰোঁ তাৰে কি থাকে চিত্ৰ থাকে তো প্ৰথমত আমি চিত্ৰ আঁকিম চিত্ৰখনি বুজিম তাৰপিছত আমি ডেৰিভেশ্যনত যাম তো প্ৰথমত চোৱা স্থিতিবৈদ্যুতিক বিভৱৰ কাৰণে আমি প্ৰথমে কি কৰিলোঁ ইয়াতে এটা আধান ধৰি ল'লোঁ যেটো এটা ধনাত্মক আধান আছে কিউ বুলি ধৰি ল'লোঁ আৰু এই যেটো আধান আছে এইটো কি আছে ফিক্সড আছে এটা বাইজিক বল এটাৰ দ্বাৰা আমি কি কৰিছোঁ ইয়াক ফিক্স কৰি দিছোঁ ঠিক আছে এটোক আমি কি কৰিছোঁ ফিক্স কৰি দিছোঁ ইয়াৰে পৰা কি হৈছে তোমাৰ ধৰা প্ৰথমতে এই যেটো বিন্দু পি এই পি বিন্দুত আমাৰ কি লাগে স্থিতিবৈদ্যুতিক বিভৱ লাগে কি লাগে স্থিতিবৈদ্যুতিক বিভৱ লাগে ঠিক আছে আমি কি কৰিছোঁ অসীমৰ পৰা কি কৰি আছোঁ ইয়াতে অসীমৰ পৰা এটা মানে এটা বিন্দু সম আধান আমি এনেকুৱাকে লৈ আহি আছোঁ ঠিক আছে আৰু পি বিন্দুৰ যেটো মাজৰ ইয়াতে দূৰত্ব তোমাৰ মই ধৰি ললোঁ ইয়াতে r ধৰি ললোঁ ঠিক আছে ইয়াতৰ মাজৰ দূৰত্ব পি বিন্দু যেটো আছে ইয়াক মই ধৰি ললোঁ r ঠিক আছে আৰু আধানটো ক'ত আছে প্ৰথমত ইনিশিয়ালি অসীমত আছে অসীমৰ পৰা এনেকুৱাকে আহি আছে বা আমি এনেকুৱা ধৰিলোঁ ইয়াতে যেতিয়া কিউ আধানটো অসীমৰ পৰা এনেকুৱাকে আহি আছিল বাইজিক বলেৰে যেতিয়া মই লৈ আহি আছিলোঁ এটা সময়ত তো কি হ'ব আধানটো ইয়াতে থাকিব নে নাই ইয়াতে কৰবাত থাকিব তো মই কি কৰিলোঁ সেই মোমেন্টটো ধৰিলোঁ য'ত নেকি আধানটো ইয়াতে এ পইণ্টত আছে ঠিক আছে আৰু এ পইণ্টৰ তোমাৰ মাজৰ যেটো দূৰত্ব হেতু তোমাৰ মই কি ধৰিলোঁ x বুলি ধৰিলোঁ কিমান বুলি ধৰিলোঁ x যেতিয়া আধানটো ক'ত আছিল ইয়াতে আছে আৰু ইয়াক বাইজিক বলে কি দি আছে বল দি আছে আৰু এইটো সাইডৰ পৰা ই কি দিব ইয়াতে এটা স্থিতিবৈদ্যুতিক বলৰ প্ৰয়োগ কৰিব ঠিক আছে আৰু আমি জানো যে স্থিতিবৈদ্যুতিক বল কি এটা পৰিৱৰ্তনশীল বল আৰু যোৱা ফাৰ্স্ট ক্লাছত আমি অলৰেডি শিকিছিলোঁ যে পৰিৱৰ্তনশীল বলৰ কাৰণে যেটো আমি কি উলাও কাৰ্য কেনেকৈ ওলাই এই যে সৰু এটা আমি কি লেন্থ এলিমেন্ট লওঁ তাৰে ইন্টিগ্ৰেশন কৰোঁ তাৰ পিছত আমাৰ কি ওলাই যায় আমাৰ তোমাৰ কি স্থিতিবৈদ্যুতিক কাৰ্য ওলাব কাৰ্যৰ পৰা আমি কি স্থিতিবৈদ্যুতিক বিভৱ ওলাই লম কাৰণ সেই কাৰ্যটো এটো কি হ'ব এই পি পইণ্টৰ স্থিতিবৈদ্যুতিক বিভৱ তো এতিয়া চোৱা যেতিয়া এ বিন্দু আছিল এৰ পৰা মই এটা সৰু দূৰত্ব ললোঁ বি বিন্দু লৈ এটা ললোঁ ডি আৰ কি ললোঁ ডি আৰ এটা দূৰত্ব ললোঁ যে এৰ পৰা আমি কি কৰিম বি লৈ এটা ডি আৰ দূৰত্ব আমি অতিক্ৰম কৰিম ঠিক আছে তো আমি এতিয়া কি কৰিলোঁ ইয়াতে প্ৰথমে আমি কি কৰিম যে লিখিলোঁ যে ধৰা হল Q1 আধানৰ পৰা প্ৰাৰম্ভিক অৱস্থাত আধান এটা ক'ত আছে
আধান এটা অসীমত আছে ঠিক আছে বুজি পালো আমি অসীমত আছে তাৰ পিছত কৈ দিয়ক স্যাৰ কি হল কাহানী যে তাৰ পিছত আমি কি কৰিব লাগে আমি পি বিন্দুত বৈদ্যুতিক বিভৱ উলিয়াব লাগে যেটো কি হৈ আছে r দূৰত্বত আছে কাৰ পৰা কিউৰ পৰা ঠিক আছে সেন্টেন্স ফরমেশন তুমি তোমার মতে ধুনিয়াকে হজাই পৰাই লিখিব পাৰা কোনো প্ৰবলেম নাই নেক্সট হল ইয়াতে তুমি প্ৰথমতে এক কাম কৰিব পাৰা এটো dx লব পাৰা প্ৰবলেম নাই dx সৰু দূৰত্ব এটা dx যেহেতু x লৈ আছিল তো dx আমি কৰি দিল যে অসীমৰ পৰা কোৰ পৰা অসীমৰ পৰা পি বিন্দুৰ মাজত যিকোনো মুহূৰ্তৰ এটা বিন্দু এত Q2 থাকিলে ইয়াৰ ওপৰত প্ৰযুক্ত স্থিতি বৈদ্যুতিক বল কি হ'ব ক'ব পাৰিবানে চোৱা আমি কি কৰিছো আধানটো ইয়াৰে পৰা অসীমৰ পৰা লাহে লাহে লৈ আহি আছো আমি এটা মোমেন্ট ধৰিছো যে এই মোমেন্টত যেতিয়া আছিল আধানটো ইয়াতে তেতিয়ালে এই আধান আৰু এই কিউ ইয়াৰ মাজৰ তোমাৰ আকৰ্ষণ মানে বিকৰ্ষণীয় বল কিমান হ'ব তো এই বিকৰ্ষণীয় বল আমাক কাই দিব যে কুলমে দিব ঠিক আছে তো এই বলটো কিমান হ'ব যে আমি লিখিব পাৰো যে F or magnitude to কাই দেব K Q নট নে Q2 লৈছিলো আমি এটো Q নট লৈ লোৱা প্ৰবলেম নাই এতে কি লৈ লবা Q নট লৈ ললে প্ৰবলেম নাই যে K Q নট বাই দূৰত্ব কিমান x স্কয়াৰ যেহেতু দূৰত্ব আমি কি লৈছিলো ইয়াতে চোৱা দূৰত্ব আমি কি লৈছিলো x এইটো মই কপিয়ে কৰি লও তেতিয়াহলে তোমাৰ প্ৰবলেম নহব বাৰে বাৰে মই চাই থাকিব নালাগে আৰু বাৰে বাৰে মই এটো পেজত আহিব নালাগে ঠিক আছে তো চোৱা কি হ'ব k q নট বাই x স্কয়াৰ ইয়াক দি দিবা তুমি ইকুৱেশ্যন নম্বৰ 1 এতিয়া আমি কি কৰিম যেহেতু পৰিৱৰ্তনশীল বল কি যেহেতু ই এটা পৰিৱৰ্তনশীল বল আমি কি কৰিম এৰ পৰা বি লৈ প্ৰথমতে এক মুভ কৰাম আৰু এই মুভ কৰাওতে কিমান কাৰ্য কৰিলো সেই হৰু কাৰ্য উলাম আৰু সেই হৰু কাৰ্যটো এক অসীমৰ পৰা এই বিন্দুলৈ যোগ কৰি দিম আমাৰ টোটাল কি আহি যাব এই বিন্দুৰ বিভৱ আহি যাব ঠিক আছে বা কাৰ্য আহি যাব আমি বিভৱ উলাই লম তাৰ পিছত ফৰ্মুলা লগাই ঠিক আছে এতিয়া এই যে কিউ নট আধান আছিল যে কিউ নট আধানক সৰু দূৰত্ব dx অতিক্ৰম কৰাবলৈ মুঠ কাৰ্য মুঠ নহয় এটো অতিক্ৰম কৰাবলৈ লগা কাৰ্য হ'ব কিমান কাৰ্য হ'ব dw is equal to f dot dx হ'ব না নাই f dot dx ইয়াক আমি যদি ইয়াৰ টার্মসত লিখো যে স্থিতি বৈদ্যুতিক বলৰ বিপৰীতে হৈ আছে কাৰ্য তো স্থিতি বৈদ্যুতিক বলৰ ক্ষেত্ৰত কিমান হৈ যাব যে dw is equal to f dx cos theta এনেকে ম্যাগনিটিউড লম থিটা কিমান হৈ যাব 180 ডিগ্ৰী f
dx cos 180 ডিগ্ৰী ইন টার্মস অফ কি এই যে স্থিতি বৈদ্যুতিক বল আছিল কাৰণ স্থিতি বৈদ্যুতিক বল এনেকুৱা ডিসপ্লেসমেন্ট এনেকুৱা মাজৰ এংগেল কি 180 তো কিমান আহি যাব dw is equal to minus f dx দুটাৰে কি ম্যাগনিটিউড মান এতিয়া আমি কি কৰিম যে এতিয়া এইটো ইকুয়েশন নাম্বার দি দিয়া 2 যে 2ত 1 নং সমীকৰণৰ মান বহুৱাই পাও যে মুঠ কাৰ্য কোৰ পৰা কলৈ অসীমৰ পৰা এইটো বিন্দুলৈ যে dw ইন্টিগ্রেশন করিম আর ইন্টিগ্রেশন কাক করিম যে মাইনাস এফৰ জায়গাত কি লিখিম কে কিউ নট বাই এক্স স্কোয়ার আর ইয়াতে কি আছিল dx আর এটো কোৰ পৰা অসীমৰ পৰা কোন বিন্দুলৈ আহিম পি বিন্দুলৈ যত নেকি আমি r বহাইছো আমি ডাইরেক্ট লিখিছো মই মাজত লিখা নাই যে মান বহুৱাই প্ৰথমত পাম যে এফৰ জায়গাত কে ইমান তাৰ পিছত মুঠ কাৰ্য কৰিম ইমানখিনি আৰু মই এক্সট্ৰাকে কৰা নাই আমি ডাইরেক্ট লিখিছো ঠিক আছে তোমালোকে যদি এক্সট্ৰা কৰিব খোজা কৰিব পাৰিবা তো মাইনাস এইখিনি তো তোমাৰ কি যিকোনো এটা সিস্টেমৰ কাৰণে কনস্ট্যান্ট তো বাহিৰত আহি যাব কে কিউ নট থাকিব কি ইন্টিগ্রেশন অসীমৰ পৰা r লৈ ইয়াতে আহিব 1/x স্কয়ার dx তো মোৰ এইখিনি তো নেক্সট পেজত লাগিব তো মই এইখিনি লৈ যাও আৰু নেক্সট পেজত আমি ইন্টিগ্রেশন খিনি কৰো যেহেতু তোমালোকে কি একোটা আর্যভট্ট যিয়ে কি কৰিছা এই যে শূন্যৰ আবিষ্কাৰ কৰিছা নহয় পৰীক্ষাত নহলে তো কোনোবাই শূন্য নাপালে হয় না নাই সো w is equal to minus k q naught ইয়াক আমি কেনেকৈ লিখিব পাৰো x to the power -2 ইন্টিগ্রেশন ইনফিনিটিৰ পৰা r ইয়াতে তোমাৰ কি dx সো w is equal to minus k q naught ইয়াক আমি কেনেকৈ লিখিব পাৰো যে x to the power -2 plus 1 divided by -2 plus 1 আর লিমিট কিমান ইনফিনিটিৰ পৰা r কিয় সিন্স ইন্টিগ্রেশন অফ x to the power n dx কি হৈ যায় x to the power n plus 1 divided by n plus 1 তো ইয়াতে আমি কি কৰিম w is equal to minus k q naught ইয়াতে আহিব x to the power -1 divided by -1 ইনফিনিটিৰ পৰা r ঠিক আছে তো w is equal to a minus সোয়া a minus কি হৈ যাব প্লাস k q naught আৰু ইয়াতে কি আহিব x to the power -1 মই কি লিখিব পাৰো 1/x infinity r so this equals w is equal to k q naught একবার x এর জায়গাত r বহাম 1/r মাইনাস একবার x এর জায়গাত কি বহাম ইনফিনিটি আর আমি জানো যে 1/infinity কি হৈ যায় 0 যদি 0 হৈ যায় তো w is equal to কি আহি যাব k q naught divided by r এইটো আহিল আমাৰ কাৰ্য আৰু আমি জানো যে যিকোনো বিন্দুত বৈদ্যুতিক বিভৱ কি আছিল যে প্ৰতি একক আধানৰ বাবে কৰিবলগীয়া মুঠ কাৰ্য হয় না নাই তো আমি জানো যে কি জানো আমি জানো যে কোনো বিন্দুত বৈদ্যুতিক বিভৱ হয় কি হয় যে বৈদ্যুতিক বিভৱ হয় যে v is equal to w by q naught তো আমি প্ৰতি একক আধান ধৰি লৈছো ইয়াতে যেহেতু আধানটো আমি কোনটো আনিছিলো q naught আধানে আনিছিলো তো ইয়াৰে পৰা আমি কি পাই যাম চোৱা যে v is equal to w কিমান আছে k q naught divided by r divided by কি আছিল q naught মৰি যাব তো আনসার কিমান আহি গল v is equal to k q by r আৰু এই q কোনটো আছিল চোৱা এই q আছিল তোমাৰ যেটো উৎস আধান এইটো তো তোমাক যদি কয় এই বিন্দুত তোমাৰ বৈদ্যুতিক বিভৱ ইয়াৰ কাৰণে কি হ'ব জাস্ট কি কৰিবা k * এইটো আধান
ডিভাইডেড বাই তোমাৰ এই যেটো দূৰত্ব এইটোৱে হল তোমাৰ কি যিকোনো বিন্দু এটাত বৈদ্যুতিক বিভৱ যিকোনো এটা বিন্দু সম আধানৰ কাৰণে তো ইয়াতে চাইছানে ফৰ্মুলাটো যে কে কিউ বাই আৰ তাৰ মানে যদি কোনো এটা সিস্টেমৰ কাৰণে এটো মই ধৰোতে এই দুটা কি চেঞ্জ নহয় তাৰ মানে মই কি আলটিমেটলি কি লিখিব পাৰো যে v proportional to 1/r লিখিব পাৰো তাৰ মানে ইয়াৰ যদি মই গ্ৰাফ বনাও এই গ্ৰাফটো কেনেকুৱা হ'ব যদি এটো সাইডত r আহে আৰু এটো সাইডত যদি v আহে তুমি গ্ৰাফটো কেনেকুৱা পাবা এনেকুৱা তাৰ মানে দূৰত্ব যিমান বাঢ়িব ধৰা এই বিন্দুটো লৈছা তো এই বিন্দুত বিভৱৰ মান এইটো ইয়াতে বিন্দু লৈছা বিভৱৰ মান এইটো ইয়াতে লৈছা বিভৱৰ মান এইটো ইয়াতে যদি চোৱা বিভৱৰ মান এইটো তো যিমানে তুমি দূৰত্ব বঢ়াই আছা তোমাৰ বিভৱৰ মান লাহে লাহে কি কমি গৈ আছে তো দূৰত্বৰ লগত কি হ'ব বিভৱৰ মানো কমি যাব কেনেকুৱাকে 1/r হিচাপে ঠিক আছে ক্লিয়াৰ হৈছে তো চোৱা যদি ক্লিয়াৰ হৈছে তোমালোকক মই এটা বস্তু দেখাও তো তোমালোকে নেদেখালে তোমালোকে বিশ্বাস নাযাবা কি বিশ্বাস নাযাবা কেনেকুৱা বিশ্বাস যাব লাগে এইটো চোৱা 2025 এটো কোৱেশ্চন হয় তো ইয়াতে কি কৈছে 4 × 10⁻⁻7 কুলম আধানটোৰ পৰা 9 সেন্টিমিটাৰ দূৰত থকা এটা বিন্দুত বিভৱৰ মান গণনা কৰা কি গণনা কৰিব দিছে বিভৱৰ মান গণনা কৰিব দিছে তোমালোকে সদায় কি চাব লাগে যে তোমালোকে সদায় চাবা যে কি কৈছে কোৱেশ্চনত বিন্দুত বিভৱৰ মান উলিয়াব দিছে বিভৱৰ মান আমি ডাইৰেক্ট চালো যে v = kq/r হয় যিকোনো বিন্দু সম আধানৰ বাবে তো আধান কিমান দিয়া আছে যে কিউৰ মান দিয়া আছে 4 × 10⁻⁻7 কুলম আধানৰ পৰা দূৰত্ব কিমান দিয়া আছে r = 9 সেন্টিমিটাৰ লগে লগে তুমি খাই পেলাবা কি 9 × 10⁻⁻2 মিটাৰ তাৰ পিছত কৈছে যে বিভৱৰ মান গণনা কৰা তো v = কি আহি যাব ফৰ্মুলা kq/r k এর মান হল 9 × 10⁻9 q কিমান হল q হল তোমাৰ আধান দিয়া আছে কিমান 4 × 10⁻⁻7 কুলম ডিভাইডেড বাই r কিমান 9 × 10⁻2 9 মৰি যাব ওপৰত কি থাকিব 4 × 10⁻7 আৰু 9 ৰ পৰা 7 গলে 2 থাকিব 9 ৰ পৰা 7 গলে 2 থাকিব আৰু ইয়াতে তোমাৰ কি হ'ব -2 ওপৰত গলে +2 + 2 তাৰ মানে কিমান আহিব 4 × 10⁻4 ইউনিট হল তোমাৰ কি ভোল্ট তো সেই বিন্দুত তোমাৰ বৈদ্যুতিক বিভৱ কিমান হ'ব 4 × 10⁻4 ভোল্ট 2025 আহিছিল এই কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন কি কৈছে নেক্সট পাৰ্ট যে অসীমৰ পৰা উক্ত বিন্দুলৈ যদি মই এই এটা আধান আনো 2 × 10⁻⁻9 কুলমৰ এটা যদি আধান আনো সেই আধান আনিবলগীয়া কাৰ্যৰ মান নিৰ্ণয় কৰা এতিয়ালৈকে আমি কাৰ্যৰ কোনটো ফৰ্মুলাত পাইছো যে v = w/q এটো হল কাৰ্য প্ৰতি একক আধান তো কোনটো আধান আনি আছো এই আধান আনিবলৈ লগীয়া কাৰ্য এতিয়া চোৱা আধানৰ মান কিমান দিয়া আছে আধানৰ মান দিয়া আছে 2 × 10⁻⁻9 আমি জানো যে w = ইয়াৰ পৰা কি হৈ যাব q × v আধানৰ মান 2 × 10⁻⁻9 আৰু সেই পইণ্টত v ৰ মান তো মই উলালোৱে 4 × 10⁻4 মই কি কৰিম 4 × 10⁻4 মাল্টিপ্লাই কৰা 4 × 2 8 × 10⁻⁻19 আৰু 4 তাৰ মানে -15 আৰু কাৰ্যৰ একক তৰকাৰিকা জুল তো এইটো হল তোমাৰ কি কাৰ্য 8 × 10⁻⁻15 জুল তো বুজি পাইছা এতিয়া চোৱা তোমালোকক মই কি দেখাই আছো এটো তোমালোকে গম পালা কোৱেশ্চনটো ধুনিয়া বঢ়িয়া তোমালোকে বিৰাট এক্সেলেন্ট মানে তোমালোকক মই আৰু কি কম তোমালোকে হলা টেসলাৰ হিৰো সবকেটা তোমালোকে টেসলাৰ হিৰো এতিয়া চোৱা মই যদি তোমালোকক আৰু এটা বস্তু দেখাও আৰু এটা বস্তু মই কি দেখাই আছো কাৰণ তোমালোকে এইবিলাক বস্তু চাব লাগে ঠিক আছে এটো তোমালোকৰ কিতাপত চোৱা এইটো বিভৱৰ লেখ আৰু তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ লেখ এটো ঠিক আছে অলপ পিছত কৈ আছো এই কোৱেশ্চনটো চোৱা এটো কি উদাহৰণ 2.1 কি দিয়া আছে
4 ইন্টু 10⁻⁻7 কুলম আধানটোৰ পৰা 9 সেন্টিমিটাৰ দূৰত্বত থকা পি বিন্দুটোত বিভৱৰ মান গণনা কৰা এতিয়াই দেখোন কৰিলো আমি এতিয়াই দেখোন কৰিলো তাৰ মানে কি চোৱা আমি যিবোৰ কোৱেশ্চন কৰো এইবিলাক কোৱেশ্চন চোৱা এক্সাম্পলৰ পৰা ডাইৰেক্ট উঠাই দিয়ে ফাইনেলত ডাইৰেক্ট উঠাই দিব এক্সাম্পলৰ পৰা এক্সাৰসাইজৰ পৰা ডাইৰেক্ট উঠাই দিব পিওআই কিউজৰ পৰাও আহে মানে প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনৰ পৰাও আহিব ডাইৰেক্ট কিছুমান আহিব নতুন নতুন কোৱেশ্চন বাট ম্যাক্সিমাম বস্তু কি এইবিলাকৰ পৰাই আহিব তো তোমালোকে 70 মাৰ্কস ক্যাৰি কৰা বহুত ডাঙৰ কথা নহয় চোৱা তোমালোকৰ এক্সাম 130 প্লাস মাৰ্কসৰ হয় মানে অর অপশন দি ইমান অপশন দিয়ে যে 130 প্লাস হৈ যায় তো 130 ৰ পৰাহে 70 পাব লাগে অলমোস্ট 50% তো সেইখিনিও যদি মানে নোপোৱা তোমাৰ যদি মাইন্ডটো বেলেগ জায়গাতে ঘুষি থাকে তেতিয়াহলে তো নহব তুমি ফোকাস কৰিব লাগিব কাৰণ তোমাৰ ওচৰত সময় নাই সময় খুবেই কম ইমান কম যে মই কি কম কাৰণ তুমি আজি চাই আছা চাবা যে কালি পৰীক্ষা আহি গল তোমাৰ দৰজাত নক কৰি আছে টাক টাক তো সেইকাৰণে প্লিজ মেক শিওর তোমালোকে এই বস্তুবিলাক ভালদৰে চাবা সো আমি দুটাই ওলালো 4 * 10⁻4 ভোল্ট 8 * 10⁻5 জুল হয় না নাই ইয়াতে তোমাৰ বেলেগ দিছিল ইয়াতে তোমাৰ 10⁻⁻9 দিছে তাতে আমাৰ 10⁻⁻19 দিছে যাৰ কাৰণে ইয়াতে -5 হৈছে আমাৰ -15 হৈছে ঠিক আছে তো ধন্যবাদ এতিয়ালৈকে থাকাৰ কাৰণে তো এইখিনি তোমালোকে বুজি পালা যে আমি কেনেকুৱাকে এটা যিকোনো আধানৰ কাৰণে আমি কি বৈদ্যুতিক বিভৱ ওলাইছো আই হোপ তোমালোকে ভালদৰে বুজি পাইছা আৰু এই ডেৰিভেশ্যনটোও বহুত ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে দিব পাৰে ঠিক আছে 2 মাৰ্কৰ কাৰণে দিব মোস্ট প্ৰবাবলি এতিয়া আমি তো এটা আধানৰ কাৰণে কি চালো যে যিকোনো এটা বিন্দুত বৈদ্যুতিক বিভৱটো চালো এটা আধানৰ কাৰণে যদি বহুত কেটা আধান থাকে যদি বহুত কেটা আধান থাকে তেতিয়া কি কৰিবা যেনেকুৱা আমি ফাৰ্স্ট চেপ্টাৰত যেতিয়া পঢ়িছিলো কুলমৰ যেটো বল আছিল কুলমৰ সূত্ৰৰ পৰা যেটো আমি বল ওলাইছিলো দুটা আধানৰ মাজৰ বল তাৰ পিছত আমি কি কৰিছিলো যে বহুত কেটা আধানৰ কাৰণে এটা আধানৰ ওপৰত বল কোনটো নীতি ব্যৱহাৰ কৰিছিলো বৈদ্যুতিক ক্ষেত্ৰ ওলাইছিলো এটা আধানৰ কাৰণে তাৰ পিছত কি কৰিছিলো বহুত কেটা আধানৰ কাৰণে ওলাইছিলো কোনটো নীতি ব্যৱহাৰ কৰিছিলো অধ্যাৰোপণৰ নীতি তো সেই অধ্যাৰোপণৰ নীতিটো আমি কি কৰিম ইয়াতে ব্যৱহাৰ কৰিম আৰু এটা বস্তু মই কৈ দিও বৈদ্যুতিক বিভৱ কিন্তু এটা স্কেলাৰ ৰাখি হয় দে এইটো ভেক্টৰ ৰাখি নহয় কাৰণ ইয়াৰ কোনো দিশ নাই বিভৱৰ কোনো দিশ নাই ঠিক আছে আৰু বৈদ্যুতিক বিভৱ তুমি যদি চোৱা এটো একচুয়ালি এটা কাৰ্য হয় না নাই যে মই কিমান কাৰ্য কৰি আছো সেই কাৰ্যটোৱে পটেনশিয়ালত কি হৈ আছে চেঞ্জ হৈ আছে আৰু যেতিয়া মই কাৰ্য ওলাও তো দুটা কি কৰো আমি ডট প্ৰডাক্ট কৰো আৰু ডট প্ৰডাক্ট যেতিয়া কৰো এটা কথা মনত ৰাখিবা যে দুটা ৰাখে ডট প্ৰডাক্টে সদায় তোমাক এটা স্কেলাৰ ৰাখিয়ে দিয়ে আৰু সেই স্কেলাৰ ৰাখিটো কি আমাৰ বৈদ্যুতিক বিভৱ ঠিক আছে এই যে পানী চানি খাই অলপ নিজক মানে হেলদি কৰি বাস এই বস্তুবোৰ বনাই আছো যে এটা টাইমত এটলিষ্ট ষ্টুডেন্টবোৰে ক'ব পাৰিব যে স্যাৰ আমাৰ হেল্প হৈছে মানে এপ্ৰিচিয়েট যেতিয়া ষ্টুডেন্টে কৰে চাও কেতিয়াবা কমেন্ট স্যাৰ বহুত হেল্প হৈছে তো সেই কমেন্টছখিনি যেতিয়া চাও মানে বহুত মোটিভেশন ফিল হয় মানে মোটিভেটেড হৈ যাও তেতিয়া আৰু এই যে গা বেয়া লাগিছে কিবা বেয়া লাগিছে এই বস্তুখিনি আৰু নাথাকে তেতিয়া মন যায় যে গোটে ৰাতি তোমালোকৰ কাৰণে ভিডিঅ' বনাই থাকো ভিডিঅ' বনাই আৰু যাতে তোমালোকক হেল্প কৰিব পাৰো তো মোটিভেশন খিনিয়ে হল হেতুৱে যে তোমালোকে যেতিয়া কমেন্ট কৰা ভাল ভাল মানে এটা মানে এপ্ৰিচিয়েট কৰা বস্তুখিনি ওয়াৰ্কটো কাৰণ আমি তো পইচা পোৱা নাই যে পইচা তোমালোকে দি আছা আমাক বা তেনেকুৱা এটা আশা লৈও মানে তেনেকে খোলা নাই মানি সেকেন্ডাৰী হয় নো ডাউট এটা টাইমত যদি তোমালোকৰ দুৱা আশীৰ্বাদত যদি চেনেল গ্ৰো কৰে তো অবভিয়াসলি মনেটাইজ হ'ব তেতিয়া আমি আৰ্ন কৰিম বাট হেতু ইন্টেনশনটো বেলেগ যে মই বাস আৰ্ন কৰিব লাগে সেই ইন্টেনশনটো বেলেগ আৰ্ন কৰাৰ ইন্টেনশন থাকিলে তেতিয়াহলে আমি তোমাৰ ভাস্ট কন্টেইনাৰ নিশ আছে বহুত নিশ আছে বুজি পাইছা আমি এন্টাৰটেইনমেন্ট ইন্ডাস্ট্ৰি খুলিব পাৰিলো হয় বা তোমাৰ বেলেগ কিবা মিমছৰ মানে বহু কিমান আজিকালি কিবা এটা ভিডিঅ' বনালে ভাইৰেল কৰিব পাৰি হয় না নাই বাট
সেইটো এটা সেকেন্ডাৰী অপশন এজ এ টিচাৰ এজ এ ফেকাল্টি মেম্বাৰ মই এইটো ভাবোঁ যে এইটো এটা সেকেন্ডাৰী অপশন হয় আমাৰ কাৰণে আমাৰ টিমৰ কাৰণে বাট মেইনলি ষ্টুডেণ্টে যদি হেল্প পায় সেইটোৱে আমাৰ কাৰণে বহুত তাৰ বাবদ যেতিয়া ইউটিউবে আমাক যদি কিবা দিয়ে ভাই দিয়া না কি আছে গৰীব মানুহ ভাই অলপ হেল্প হৈ যাব হয়নে নাই তো আমি এতিয়া কি কৈছিলোঁ যে বহুতকেইটা আধানৰ কাৰণে আমি কেনেকুৱাকে মানে তোমাৰ বৈদ্যুতিক বিভৱ ওলাম তো আমাৰ টপিকটো কি হ'ব যে নিকায় এটাৰ বাবে কাৰ বাবে নিকায় এটাৰ বাবে বৈদ্যুতিক বিভৱ যে নি কটাকাৰে কায় নিকায় এটাৰ আধানৰ নিকায় লিখিব পাৰা যে আধানৰ নিকায় এটাৰ বাবে বৈদ্যুতিক বিভৱ হয়নে নাই তো ইয়াতে আমি প্ৰথমতে আধানৰ নিকায়টো ড্ৰ কৰি লওঁ বুজি পাইছেনে আপোনালোকে ইয়াতে এনেকুৱাকৈ আমি আধানৰ নিকায় এটা ড্ৰ কৰিম যে ইয়াতে এটা আধান আছে ধৰা Q1 ইয়াতে এটা আধান আছে Q2 ইয়াতে এটা আধান আছে Q3 আৰু এনেকুৱাকৈ কি আছে nth নম্বৰ এটা চাৰ্জ আছে Qn ইয়াৰে পৰা এটা পজিশন ভেক্টৰ হ'ল ইয়াৰ R1 ইয়াৰ R2 ইয়াৰ R3 আৰু ইয়াৰ Rn আমাক এই P বিন্দু কৰবাত ইয়াতে ধৰা এটা বিন্দু আছে P বিন্দু এই P বিন্দুত আমি কি বৈদ্যুতিক বিভৱ উলিয়াব লাগে এই গোটেইকেইটা আধানৰ কাৰণে তো এইটো এটা দূৰত্ব আছে ইয়াৰ পৰাও এটা দূৰত্ব আছে এইটো এটা দূৰত্ব 3p আৰু লাষ্টত এইটো কিমান হ'ব np হৈ যাব তাৰ মানে আমি আগে লিখিব পাৰো r1p r2p r3p rnp ঠিক আছে আমি ওলাব লাগে বৈদ্যুতিক বিভৱ কি ওলাব লাগে বৈদ্যুতিক বিভৱ ওলাব লাগে তো আমি ধৰি ললো যে ধৰা হল ও মূল বিন্দু সাপেক্ষে r1p r2p rnp অবস্থান ভেক্টৰৰ সাপেক্ষে ইমান অবস্থান ভেক্টৰৰ দূৰত্বত বা এনেকৈ লিখিলো অলপ বস্তুটো মিলাব পৰা নাই মই এনেকৈ লিখিবা ধৰা হ'ল ও মূল বিন্দু সাপেক্ষে r1p r2p rnp দূৰত্বত q1 q2 q3 qn আধান আছে এই আধানৰ নিকায়ৰ বাবে নিকায়টোৰ বাবে পি বিন্দুত কি লাগে পি বিন্দুত বৈদ্যুতিক বিভৱৰ মান উলিয়াব লাগে বিভৱৰ মান উলিয়াব লাগে এতিয়া কথা হ'ল যে বৈদ্যুতিক বিভৱৰ মান যে উলিয়াব লাগে বৈদ্যুতিক বিভৱৰ মান যে মই উলিয়াম কেনেকৈ উলিয়াম তো আমি প্ৰথমে কি কৰিম এইখিনি নাইকিয়া বুলি ধৰি ল'ম যে নাই Q2 আছে Q3 আছে Qn আছে এইখিনি একো নাই খালি কি আছে আমাৰ Q1 আৰু এই বিন্দুটো আছে আৰু এই দূৰত্বটো আছে তো আমি প্ৰথমে কি কৰিম ইন্ডিভিজুৱেলি তোমাৰ বিভৱখিনি ওলাম যে এতিয়া আমি কি কৰিম বিভৱখিনিৰ আমি কপি কৰি লওঁ সেইটো কপি নকৰিলে আৰু তোমালোকে ক'বা যে ছাৰ এইবিলাক কি কৰিছে আপুনি কপি হৈ যোৱা য়েছ আহিছে ইয়াতে ধৰা মূলবিন্দু কি আছে ও আছে তো therefore Q1 ৰ বাবে P বিন্দুত বিভৱৰ মান হ'ব বিভৱৰ মান কিমান হ'ব যে V1 is equal to কি হ'ব K Q1 by
r1p ও স্যার ইয়াতে ভেক্টৰ কিয় দিয়া নাই কাৰণ বিভৱ এটা ভেক্টৰ ৰাখি নহয় তো মোৰ দূৰত্বৰ ভেক্টৰ দিয়াৰ মানে কি ডিৰেকশ্যনটো মোৰ নালাগে জাস্ট খালি সেই দূৰত্বটোহে লাগে এইটো কিমান r1p একেদৰে q2ৰ বাবে p বিন্দুত বিভৱৰ মান হ'ব কি হ'ব যে v2 is equal to k q2 divided by r2p হ'ব নে নাই একেদৰে তো আৰু qnৰ বাবে p বিন্দুত বিভৱৰ মান কিমান হ'ব যে বিভৱৰ মান হ'ব কিমান অলপ সৰু কৰি ওপৰত লৈ লওঁ বিভৱৰ মান হ'ব vn is equal to k qn divided by rnp তো আমাৰ আহিল v1 v2 v3 v4 v5 v6 v6 v7 এনেকৈ আহি থাকিব nth নম্বৰটো কি হ'ব k qn divided by rnp ঠিক আছে এতিয়া যেহেতু rnp আছে তো আমি কি কৰিম অলপ ইয়াতে মাথা লগাম যে therefore অধ্যাৰোপণৰ নীতি অনুসৰি p বিন্দুত মুঠ বৈদ্যুতিক বিভৱৰ মান হ'ব কি যে v net is equal to v1 plus v2 plus v3 এনেকুৱাকে কি হ'ব vn বাট এইটো কেনেকুৱা যোগফল হ'ব ভেক্টৰ নহয় বীজগণিতীয় যোগফল হ'ব যেহেতু দুটা একেটা স্কেলাৰ ৰাখি হয় না আমি কৰিম ইয়াতে লিখি লোৱা কি আছিল k q1 by r1p k q2 by r2p plus k q3 by r3p আৰু লাষ্টত কিমান আহিব k qn by rnp হয় না নাই এইটো আহিল v net তো ইয়াৰ কাৰণে আমাৰ টোটাল কিমান আহি যাব তাতে k কমন লৈ লোৱা v netত আমি কি কৰি লম k কমন লম তো ইয়াতে কি আহিব q1 by r1p plus q2 by r2p plus q3 by r3p plus qn by rnp ঠিক আছে তো ইয়াতে চোৱা k আমি এতিয়া যেহেতু ইয়াতে এনেকুৱা ইমান ডাঙৰ এটা ৰাখি আছে ইয়াত আমি কি লগাম সামেশনৰ অপাৰেটৰ লগাম এনেকুৱাকে যেহেতু 1 2 3 চেঞ্জ হৈ আছে আমি ইয়াতে লগাম qy ডিভাইডেড বাই ইয়াতে 1 2 3 চেঞ্জ হৈ আছে r লগত লগাম i ইয়াতে p2 চেঞ্জ হোৱা নাই তাক তেনেকুৱাকে ৰাখিম i কোৰ পৰা ষ্টাৰ্ট হৈছে 1 ৰ পৰা ক'ত শেষ হৈছে n ৰ পৰা আৰু এইটোৱে হ'ল তোমাৰ v net তো এইটোৱে তোমাৰ কি আহিল সেই বিন্দুত কি বৈদ্যুতিক বিভৱ কাৰ কাৰণে এই গোটেই আধান কেইটাৰ কাৰণে বুজি পাইছানে বহুত ইজি হয় আৰু তোমাৰ কি হয় ইয়াৰে এতিয়া আমি কি পইণ্টছ কেইটামান চাব লাগিব কি পইণ্টছ কি আছে মই একবাৰ মানে ঝলকটো চাই লওঁ কি পইণ্টছবিলাক বহুত ইম্পৰ্টেণ্ট কি পইণ্টছ হয় যেতিয়া আমি মানে কি কৰোঁ এই বস্তুখিনি চাওঁ য়েছ কি পইণ্টছত আমি কেইটামান বস্তু চাম ইয়াতেতো আমি কি চালোঁ যে ডিসক্ৰিট সিঙ্গল এটা আধান আছিল ইয়াতে কিন্তু যদি আধানৰ বণ্টন থাকে তেতিয়া তুমি পটেনশিয়াল কেনেকৈ ওলাবা ঠিক আছে তো এইটো বুজি পাইছা নিকায় এটাৰ বাবে কেনেকৈ ওলাম আমি এনেকুৱাকে ওলাম এতিয়া যদি তোমাক কয় আধানৰ বণ্টন এটাৰ কাৰণে কেনেকৈ ওলাবা নোট যে ভাই আধানৰ বণ্টন এটাৰ কাৰণে আমি কি কৰোঁ ইনিশিয়ালি প্ৰাৰম্ভিকভাৱে সেই যেটো খণ্ড আমাক দিয়া হয় সেই মানে তোমাৰ যেটো বডি আছে অবজেক্ট আছে সেই বস্তুটোৰ পৰা আমি সৰু এটা কি লওঁ খণ্ড এটা লওঁ এটা আয়তনৰ খণ্ড লওঁ
সেই আয়তনৰ খণ্ডত এটা সৰু আধান থাকিব, সৰু সৰু আধান থাকিব। সেই আধানৰ কাৰণে আমি পি বিন্দুত প্ৰথমে কি ওলাই ল'ম, যে বিভৱ ওলাই ল'ম। তাৰপিছত গোটেইখিনিক আমি যোগ কৰিম, মানে ইণ্টিগ্ৰেশ্যন কৰিম। তো গোটেইখিনিৰ আমাৰ কি আহি যাব, বৈদ্যুতিক বিভৱ আহি যাব। কেনেকুৱাকৈ হয় চোৱা, যে ধৰা তোমাক এনেকুৱা কোনো এটা বডি দিছে, ইৰেগুলাৰ বডিয়ে দিছে, বা এনেকুৱা হ'ব পাৰে তোমাক এনেকুৱা চাৰ্কুলাৰ বডি দিছে, এনেকুৱা স্পেয়াৰ দিব পাৰে, যিকোনো বস্তু দিব পাৰে, ঠিক আছে। ধৰা ইয়াৰ ভলিউম ভি আছে আৰু ইয়াতে কি হৈ আছে, আধান এনেকুৱাকৈ সিঁচৰিত হৈ আছে। এই বডিটোৰ ওপৰত কি হৈ আছে, আধান এনেকুৱাকৈ সিঁচৰিত হৈ আছে, মানে গোটেই বডিটোত কি হৈ আছে, আধান আছে। ইয়াতে এটা কথা মনত ৰাখিবা, এইটো কিন্তু সলিড হয়, একেবাৰে মানে কি ফুপুলা নহয়, এইটো একদম মানে গোটা বস্তু। এটা কি বস্তু, গোটা বস্তু। তো তোমাক সুধিছে যে এই পণ্ডিতৰ কাৰণে পি বিন্দুত তোমাৰ বৈদ্যুতিক বিভৱ কিমান হ'ব। তো তুমি কি কৰিলা, সবতকে প্ৰথমত ইয়াৰে পৰা এটা এলিমেণ্ট লৈ ল'লা। এই এলিমেণ্টৰ তোমাৰ যিটো আয়তন সেইটো কিমান আছে, ডেল্টা ভি, স্মল ভি। আৰু যেতিয়া তুমি এইখিনি লৈ ল'বা, চোৱা ইয়াতেও আধান কেইটামান আহিব, সেই আধানৰ মান ধৰা তোমাৰ ডেল্টা কিউ, সৰু। আৰু ইয়াৰ পৰা যিটো দূৰত্ব আছে সেইটো পি বিন্দুৰ, সেইটো কিমান, আৰ দূৰত্ব আছে ধৰা, ঠিক আছে। এতিয়া আমি কি জানো, আমি জানো যে ঠিক আছে, আমি কি জানো যে এই ডেল্টা ভিত থকা আধান ঘনত্ব কিমান হ'ব, যে ডেল্টা ভিত থকা আধান ঘনত্ব কিমান হ'ব, যে রো, যেহেতু তোমার কি ভলিউম হয় না না, আয়তন হ'ব না নাই, তো আমি লিখিব পাৰিম যে ডেল্টা কিউ ডিভাইডেড বাই ডেল্টা ভি, যে প্ৰতি একক আয়তনত থকা আধান। সরি, তো যেতিয়া মই ডেল্টা ভিক আৰু সৰু কৰি দিম, ডেল্টা ভি টেন্স টু 0, তেতিয়াহ'লে রো কেনেকুৱা হৈ যাব, ডি কিউ বাই ডি ভি। ইয়াৰ পৰা তুমি ডি কিউ কি পাই যাবা, রো ডি ভি পাই যাবা। এইখিনিলৈ কোনোবা কাৰোবাৰ প্ৰব্লেম আছে? এক সেকেন্ড, সরি। তো কি পাই যাবা, রো ইজ ইকুয়াল টু ডি কিউ বাই ডি ভি, ঠিক আছে। এতিয়া আমি জানো যে তোমাৰ যিকোনো বিন্দুত যিটো বিভৱৰ মান হয়, যে পি বিন্দুত ডেল্টা ডি ভি খণ্ডৰ বাবে বিভৱ হ'ব, কি হ'ব, যে তোমাৰ ডি ভি খণ্ডৰ বাবে বিভৱ কি হ'ব, যে ডি ক্যাপিটাল ভি ইজ ইকুয়াল টু কে, আমাৰ ফৰ্মুলা হয় কে কিউ বাই আৰ। তো কিউ ইয়াতে কিমান লৈছোঁ আমি, ডি কিউ ডিভাইডেড বাই এই দূৰত্ব ধৰা আৰ আছে। দিছ ইমপ্লাইজ, এতিয়া চোৱা আমি ইয়াক আৰু কি লিখিম, যে ডি ভি ইজ ইকুয়াল টু কে, ডি কিউ আমি কি লিখিব পাৰোঁ, রো ডি ভি। তো আমি কি লিখিম, রো ডি ভি ডিভাইডেড বাই আৰ, ঠিক আছে। এতিয়া কথা হ'ল এইখিনিতো আহিল কি, সৰু এটা বিভৱ পি বিন্দুত, কাৰ কাৰণে, এই এলিমেণ্টটোৰ কাৰণে। কিন্তু যদি আমাৰ কি লাগে, মুঠ বিভৱ লাগে, তেতিয়া আমি কি কৰিম, সো দেয়াৰফৰ পি বিন্দুত মুঠ বৈদ্যুতিক বিভৱ হ'ব, কি হ'ব চোৱা, যে ইন্টিগ্রেশন অফ ডি ভি ইজ ইকুয়াল টু ইন্টিগ্রেশন অফ কে রো ডি ভি ডিভাইডেড বাই আৰ। এইটো আহিব ভি, কনষ্টেণ্টখিনি বাহিৰত লৈ লোৱা, কে রো ডিভাইডেড বাই আৰ, আৰু ইয়াতে ইন্টিগ্রেশন অফ ডি ভি। তো ইয়াতে আহিল ভি ইজ ইকুয়াল টু কে ইন্টু রো বাই আৰ ইন্টু ইন্টিগ্রেশন অফ ডি ভি, কি আহি যাব, ভি, য'ত এই ভিটো কি, আয়তন কাৰ, সেই গোটা বস্তুটোৰ যিটো আমাক বডি দিছে। হয়তো যদি তোমাক স্ফিয়াৰ দিলে হয়, গোলক দিলে তুমি 4/3 পাই আৰ কিউব লিখিলা হয়, কিন্তু যেহেতু মই ইয়াতে এটা মানে কি ইৰৰেগুলাৰ বডি এটা লৈছোঁ, তো মইতো নাজানোৱে ইয়াৰ আয়তন কি হ'ব, হয় নে নাই, তাতে জাষ্ট খালি ভি আহি যাব। তো এইটো তোমাৰ কি ওলাই যাব তেতিয়া, কি
এই বডিটোৰ কাৰণে য'ত নেকি তোমাৰ কি আছে আধানৰ বণ্টন আছে সেই আধানৰ বণ্টনৰ কাৰণে যিকোনো বিন্দু এটাত মই কি ওলাইছো বৈদ্যুতিক বিভৱ ওলাইছো ঠিক এনেকুৱাকে আমি কি ওলাব লাগিব তো এইটোতো আছিল ফাৰ্স্ট পইণ্ট যে কেনেকুৱাকে ওলাম আমি যে আমি যিকোনো এটা বস্তুৰ এলিমেণ্ট মানে কি এটা সৰু এটা কি আয়তন ল'ম সেই আয়তনত থকা যিটো আধান সেইটোৰ কাৰণে প্ৰথমতে ইয়াত পি বিন্দুত আমি কি ওলাই ল'ম যে বৈদ্যুতিক বিভৱ ওলাম তাৰপিছত সেই গোটেইখিনিক আমি যোগ কৰি ইণ্টিগ্ৰেশ্যন কৰি মুঠ বিভৱ ওলাই দিম ঠিক আছে তাৰপিছত চাহা ফাৰ্স্ট চেপ্টাৰ মনত কৰা ফাৰ্স্ট চেপ্টাৰ গাউছৰ সূত্ৰ মনত কৰা কি আছিল বন্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মোট বৈদ্যুতিক ফ্লাক্স সেই বন্ধ পৃষ্ঠই আৱৰি ৰখা আধানৰ 1/ε0 গুণৰ সমান বা ছাৰৰ দেখোন সব মনত থাকে আৰে নাথাকে অলপ চলপ থাকে কিবা তো তাতে গাউছৰ সূত্ৰৰ প্ৰয়োগত আমি দুটা বস্তু শিকিছিলোঁ কি শিকিছিলোঁ যে বৈদ্যুতিক মানে তোমাৰ ক্ষেত্ৰ ওলাইছিলোঁ স্ফিয়াৰৰ কাৰণে স্ফিয়াৰ গোলকৰ কাৰণে আৰু যেতিয়া আমি গোলকৰ কাৰণে ওলাইছিলোঁ গোলকৰ পৃষ্ঠত কি আছিল আধানবোৰ আছিল গোলকৰ পৃষ্ঠত এটা নোটৰ সেকেন্ড পইণ্ট দেই গোলকৰ পৃষ্ঠত কি আছিল এনেকুৱাকে আধান আছিল আৰু যেতিয়া বাহিৰত পি বিন্দুত যেটো সেন্টাৰৰ পৰা r দূৰত্বত আছিল আৰু এটো ক্যাপিটেল R লৈছিলোঁ ইয়াতে যেটো বৈদ্যুতিক ক্ষেত্ৰ আছিল এটো কিমান ওলাইছিল যে k q ডিভাইডেড বাই r স্কয়ার এইটো ওলাইছিল নে আৰু আমি জানো যে যিকোনো বিন্দু এটাৰ কাৰণে কিমান ওলাই kq বাই r স্কয়ার আৰু ইয়াৰ পৰা আমি কি সিদ্ধান্তত উপনীত হৈছিল যে যেতিয়া এটা তোমাৰ স্পেৰিকেল শেল থাকে খোল থাকে আৰু খোলৰ ওপৰত কি আধান হিসৰিত হৈ আছে তেতিয়া সেই খোলৰ পৰা বাহিৰৰ যিকোনো বিন্দুত তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱা হয় যেন এই আধানবোৰ কি ইয়াৰ কেন্দ্ৰত থুপ খাই আছে মানে এটা বিন্দু হিচাপে থুপ খাই আছে গোটেই আধানখিনি যাৰ কাৰণে আমাৰ বৈদ্যুতিক ক্ষেত্ৰ কি হৈ আছিল এটা বিন্দু সম আধানৰ যেটো কি বৈদ্যুতিক ক্ষেত্ৰ তেনেকা ওলাইছিল তো এতিয়া মই তোমাক সেম কোৱেশ্চন কৰিলো বাট মই কি কৰিলো যে পি বিন্দুত বিভৱ কিমান হ'ব সেমেই তো হ'ব কেনেকুৱা সেম যে পি বিন্দু যেটা মই বিভৱ ওলাম এই যেটো তোমাৰ পণ্ডিত আছে স্ফিয়াৰ খোল আছে ই এনেকুৱাকে ইয়াৰ ওপৰত থকা আধানবোৰে এনেকুৱাকে নাটক কৰিব যেন গোটেই আধানখিনি ক'ত থুপ খাই আছে এই কেন্দ্ৰত কি হৈ আছে থুপ খাই আছে তাৰ মানে এটা বিন্দু হৈ আছে আৰু আমি এটা বিন্দুৰ কাৰণে বিভৱ কিমান ওলাইছো k q বাই r তো ইয়াতে তোমাৰ কি হৈ যাব v = 1/4πε0 q ডিভাইডেড বাই r যত r টু কি গ্রেটার দেন অর ইকুয়াল টু r মানে এই r ইয়াৰে পৰা এইখিনি হয়তো এই r ৰ ইকুয়াল নহলে ইয়াতকে বেছি হ'ব সেই ক্ষেত্ৰত তোমাৰ এইটো বৈদ্যুতিক বিভৱ ওলাব বুজি পাইছা 3 নম্বৰ পইণ্ট তোমালোকে কিতাপত দিয়া আছে লিখি লবা ধুনিয়াকে কাৰোবাৰ ডাউটস থাকিলে সুধিবা ধুনিয়াকে এতিয়া যদি তোমাক কোনোবাই সোধে যে স্যাৰ তোমালোকক তাৰ কোনে স্যাৰ ক'ব তোমালোকক স্যাৰ ক'লেতো তোমালোক আকাশত উৰি যাবা এই বিন্দুটোক পি বিন্দুটোক মই কি কৰিছো এতিয়া ইয়াৰ ভিতৰত লৈ গৈছো আৰু ওপৰত কি আছে ওপৰত আধান হিসৰিত হৈ আছে আৰু ই কি এটা খোল এটা কি খোল এনেকুৱাকে আধান কি হৈ আছে হিসৰিত হৈ আছে তো চোৱা বৈদ্যুতিক বিভৱ মানে কি যে কোনো এটা অসীমৰ পৰা আধান সেই বিন্দুলৈ কঢ়িয়াই আনতে কৰিবলগীয়া কাৰ্য আমি জানো যে গাউছৰ সূত্ৰৰ পৰা আমি অলৰেডি পাইছো যে খোলৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ কি হয় 0 হয় ইয়াতে তোৰ খেলটো আহিল যে বৈদ্যুতিক ক্ষেত্ৰ যদি 0 আৰু এই পইণ্টক যদি আমি ইয়াতে আনিছো তাৰ মানে মই অসীমৰ পৰা আধান এটা ইয়াতে আনিবলৈ মোৰতো কোনো আকৰ্ষণীয় বল বিকৰ্ষণীয় বলও কাম নকৰে যদি কাৰণ কাম কেতিয়া কৰিব কাৰণ আধান এটা কি বনাব চাৰিওপিনে নিজৰ বৈদ্যুতিক ক্ষেত্ৰ বনালেহে মই ইয়াৰ এগেইনষ্টত কাম কৰি মই আধান এটা আনিব লাগিব কিন্তু ইয়াতে কি কৰিছে বৈদ্যুতিক ক্ষেত্ৰই নাই
তাৰ মানে মোৰ কাৰ্য কৰিবই নালাগে যিকোনো বিন্দুত মোৰ কোনো কাৰ্য কৰিবই নালাগে আধান এটা মই লৈ যাবলৈ হয়নে নাই বা ভিতৰতে যদি তোমাৰ কোনো এটা আধান আছে তুমি ইয়াৰ পৰা ইয়াতে পৰা ইয়াৰ পৰা তেনেকৈ তুমি কি লৈ যাবলৈ কোনো কাৰ্য কৰিবই নালাগে কাৰণ ভিতৰত কোনো ধৰণৰ কি নাই বৈদ্যুতিক ক্ষেত্ৰই নাই তো যদি বৈদ্যুতিক ক্ষেত্ৰ নাই তাৰ মানে তোমাৰ কাৰ্য শূন্য আৰু তোমাৰ কাৰ্য শূন্য মানে কি তোমাৰ ইয়াৰ ভিতৰত যেটো বিভৱ সেই বিভৱৰ মান কি হৈ যাব ধ্ৰুৱক বিভৱৰ মান কি হ'ব ধ্ৰুৱক হ'ব আৰু ধ্ৰুৱক হলে তুমি কি কৰিব পাৰা তাৰ মানে এই চোৱা ইয়াৰ পৰা এই বিন্দুত চোৱা সকলো বিন্দুত তোমাৰ কি বিভৱৰ মান একে হ'বনে নাই সকলো বিন্দুত বিভৱৰ মান একে হ'বনে নাই তো সকলো বিন্দুত যদি একে মান হয় তুমি কি কৰিব পাৰা যে ইয়াতে যিমান মান হ'ব এই মানটোকে তুমি লিখিব পাৰা ঠিক আছে তুমি কি লিখিবা v = 1/4πε0 q / r এইটোৱে তোমাৰ কি হৈ যাব ভিতৰত বিভৱৰ মান হৈ যাব একচুয়ালি ইয়াৰ যদি কোনোবাই গ্ৰাফ বনাব খোজে তো ভিতৰত যেতিয়া তুমি ইয়াৰ পৰা বাহিৰ পিনে গৈ থাকা কাৰণ ইয়াতো v একে 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 ইয়াৰ সারফেসতো কি হ'ব v একেই হ'ব তো তোমাৰ যেটো v ৰ মান হেতু কি হ'ব কনস্ট্যান্ট কিন্তু যেতিয়াই তুমি ইয়াৰ পৰা বাহিৰলৈ যাবা তুমি ফৰ্মুলা কোনটো এপ্লাই কৰিবা v = k/q / r আৰু যত 1/r ৰ কি হ'ব প্ৰপোৰ্শনাল তেতিয়া এই বিন্দুৰ পৰা তোমাৰ এইটো কি এনেকুৱাকে গৈ থাকিব তো গ্ৰাফটো এনেকুৱা হ'ব বুজি পাইছানে তো এইটোৱে থাৰ্ড পইণ্ট আছিল আই হোপ তোমালোকে যেটো বিভৱৰ বিষয় বুজি পাইছা যদি কাৰোবাৰ কিবা ডাউটস থাকে কমেন্ট সেকশন আছে তাতে জনাবা তোমালোকৰ মৰম আৰু স্নেহৰ বাবে আজি আমি ইমানখিনি লৈ আহিবলৈ পাইছো যোৱা বছৰ বহুত ষ্টুডেণ্টে বহুত মানে আমাক মৰম দিছে আৰু এইবেলিও বহুতে দি আছে আই হোপ তোমালোকে মোটিভেশ্যন ৰাখিবা মই যিখিনি ইনিশিয়ালি ক'লো এই বস্তুখিনি ৰাখিবা এণ্ড কনসেপ্টবোৰ ক্লিয়াৰ কৰি লবা মই মাজত তেনেকুৱা প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন দেখাম এক্সাম্পল বুকৰখিনি দেখাম আৰু মোষ্ট প্ৰবেবলি মই এই সানডে এটা লাইভ কৰিব পাৰো লাইভ মেবি টাইমটো আমি জনাই দিম লাইভত তোমালোকে আহিলে এক্সাম্পলছখিনি ফাৰ্স্ট চেপ্টাৰৰ প্লাস তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰি ল'ব পাৰিবা সো থ্যাংক ইউ ভেৰি মাচ চোৱাৰ বাবে তোমালোকৰ ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা নেক্সট ভিডিঅ'লৈ